নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকৰ 5 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু এইসমূহ পদৰ আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 25 এপ্ৰিললৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 8টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ ল' ক্লাৰ্কৰ কাৰণে আপোনালোকৰ এই ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC হ'লে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে আপোনালোকে 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।